লম্পট দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ আখ্যান নিতৌ নতুন কুকীৰ্তি পোহৰলৈ আহিছে সমীৰণ বৰুৱাৰ এইটো দুৰ্নীতিগ্ৰস্ত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ বিষয়া সমীৰণ বৰুৱাই পত্নী পুত্ৰক কৰা অত্যাচাৰৰ কথা এতিয়া অসমবাসীয়ে নাজানিবলৈ নাই আদিবাসী জনগোষ্ঠীৰ ব্যক্তিগত গাড়ী চালকক সমীৰণ বৰুৱাই থু পেলাই ভৰি চেলেকিবলৈ দিয়া কাণ্ডও সকলোৱে দেখিলে এইবাৰ সাংবাদিকৰ সন্মুখত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে ভুক্তভোগী গাড়ী চালকে সমীৰণ বৰুৱাৰ পৰকীয়া প্ৰেমৰ কথা পত্নীক কৈছিল গাড়ী চালকজনে সেয়া আছিল এই বৰ্ষৰ ফেব্ৰুৱাৰীৰ কথা এদিন মই দেখিলোঁ দেখাৰ পাছত মই বাইদেউক কৈ দিলোঁ কথাটো সঁচা কথাটো বাইদেউক মই দেখিছিলোঁ ছাৰক তাৰপিছত দেখাৰ কাৰণে সেইদিনাখনেই 2025 চনৰ ফেব্ৰুৱাৰী 21 তাৰিখ দিনৰ মানে বিল্ডিঙত মানুহ আহি পিনি মোক মানে ওপৰত নি পিনি মোক অফিচত যাৰ ওচৰ মৰালে মাতি পিনি আমাৰ তাত ভাড়া দিয়া মানুহৰ নম্বৰ বিচাৰিলে এজনৰ যে বিলটো সোমোৱা নাই দিওঁতে মোৰ মোবাইলটো নম্বৰ কৰোঁতে মোবাইলটো চাওঁতে মোবাইলটো টানি লৈ আহিলে আনি মাৰিছে টেবুলটোত মাৰিছে ভাঙা নাই তেনেকুৱাতে মানে মোবাইলটো তেওঁৰ ওচৰতে ৰাখিছে মোক দিয়া নাই লৈ পিনি তাৰপিছত তলৰ মানুহবিলাকক মাতিলে আহিলে তাহাঁতি আহি পিনি আৰু যোনে যেনেকৈ পাৰিছে ধূপ ধাপকৈ মোক মানে আখৈ ফুটা দি ফুটিছে গালত ঘোচা পেট য'তে ত'তে মাৰিছে মোক ইমানতে ক্ষান্ত নাথাকি উকা কাগজত চহী কৰিবলৈ দিয়াৰ লগতে ভৰি চেলেকিবলৈ দিছিল সমীৰণ বৰুৱাই মোক পূৰা মাৰিলে তাৰপিছত কৈছে ইয়াক ব্লাইণ্ড পেপাৰত চহী কৰাম বোলে ইয়াৰ অকাত মই দেখুৱাইছোঁ বাগানীয়া চালা আদিবাসী জাতি বেয়াকৈ মন্তব্য কৰি পিনি তোৰ কিমান অকাত আছে আমি দেখাই আছোঁ তোক গম পোৱা নাই বেয়াকৈ মানে কৈছে আৰু ক'বলৈ মোক বেয়া লাগে ইমানখিনিকে জাতিটো লৈ কৰিলে তাৰপিছত চহীটো কৰিলোঁ মই চহী কৰি দিছোঁ আৰু মোৰ নিজৰ সম্পত্তি নাই এটকা দুটকা পইচা নাই সম্পত্তি নাই কি ল'ব মোক কিবা ফচাব মই গম পালোঁ অলৰেডি আধা মৰা কৰিলে এইডোখৰত তাৰপিছত মোক ছাৰ সেইফালে গৈ পিনি বহিলে বহাৰ পাছত আৰু কৈছে নাই ইয়াক কেলৈ ফ্ল'ৰত থুই পেলাম বুলি এনেকুৱা কৈছে মই কৈছোঁ তাৰপিছত কৈছে মইতো এতিয়া বাচিব লাগিব ন নিজৰ সেইটো ইমান বেয়াকৈ মাৰিছে ইয়াতো মানে মোক প্ৰাণে মৰা ভাবি পুৰাই লৈছিলে চুকাস্ত বিচাৰি ফুৰিছিলে নেপালে পোৱাহেঁতেনটো বেলেগ ধৰণে এটেক কৰিলেহেঁতেন মোক তাৰপিছত ফ্ল'ৰটোত থুৱাই পিনি চেলেক্ট আদিবাসী জাতি এনেকুৱা কৈছে মই কৈছোঁ কি ক'ম আৰু সেইটো যেনেকৈ মোক বেয়াকৈ কৈছে তাৰপিছত মই উপায় নাই মই চেলেকি দিছোঁ সকলোৰে আগত গাড়ী চালকক চুৰ সজোৱাৰ লগতে ৰাখি থৈছিল নথি পত্ৰও আপুনি আকৌ চুচাই লৈ আহিছে মোক ধান অৱস্থা নিচিনাকৈ বেয়া ধৰণে আনি পিনি তো মানে তাত যিমান ব্যৱসায় জেগা আছে দোকান পোহৰ তাত চব মোক চিনি পায় ন ইমান বছৰ থাকিলোঁ ভালকৈ চিনি পায় আৰু সেই ইয়াত মোক কৈছে ই চুৰ কৰিছে বহুত দিনৰ পৰা চুৰ কৰি আছে ই আজি ধৰা পৰিলে ইয়াক আজি ধৰিলোঁ আজি ক'ত যাব ইয়াৰ চুৰ আজি আমি গম পাইছিলোঁ মই বেয়া হেৰি কৰি পিনি তাৰপিছত তলত অনাৰ পাছত মোক ইমান হেৰি ভদ্ৰ মানে যেনিবা সমীৰণ বৰুৱা ছাৰ ভদ্ৰ মই বহুত ভাল মানুহ তাৰপিছত সেয়া কৰাৰ পাছত মোক মানে হেৰি কৰিছে তাতকৈ মোৰ মানে কিছুমান ডকুমেণ্টছ থাকি গ'ল তাত মানে ৰাখি দিলে না মোক দিয়া নাই যেতিয়া তাৰপিছত ডকুমেণ্টছ মানে মোৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড আছে আৰু ড্ৰাইভিং লাইচেঞ্চ আছে মোৰ মাইকী মানুহ শুনৰ কাণ শুনি আছে আৰু দুৰ্নীতিগ্ৰস্ত লম্পট সমীৰণ বৰুৱাৰ এই জঘন্য কাণ্ডত সহযোগিতা কৰিছিল বহুকেইটা মানুহৰূপী দুঠেঙীয়াই সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে বিভাগীয় তদন্ত হ'ব সমীৰণ বৰুৱাৰ বিৰুদ্ধে ঘোষণা কৰিলে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে মেণ্টেল প্ৰচিডিং ইতিমধ্যে ড্ৰ কৰিবলৈ দিছে আৰু তেওঁক আৰু এটা শ্ব'কজ নটিচ তেওঁলৈ দিছে আৰু সেইকাৰণে ইট উইল বি টেক মানে ষ্টাৰ্ণ একশ্যন হ'ব যদি মানে কথাবিলাকতো এটা প্ৰুফ হ'ব লাগিব সেই প্ৰুফ কৰিব লাগিব আমিয়ে কৰিব লাগিব সকলোৱে মিলি পেলাই গতিকে সেই কথাটো কৈছে আৰু আমি ষ্টাৰ্ণ একশ্যন ল'বলৈ যাম অকল আৰু এটা কথা আহিছে যে আৰু এটা হৈছে তাত আৰু মানুহ আছে মানে ইজনে সিজনক খুচি আছে চব ধৰা পৰিব লাগিব তিতাবৰৰ পৰা মনজিত হাজৰিকাৰ সহযোগত যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম